Hi dear students, in the last video we have discussed about the third step of recombinant DNA technology process. So today we are going to discuss about the in last class we have discussed the second step. So today we are going to discuss the third step. অৰ্থাৎ যোৱা ক্লাছত আমি যেটো 2 নম্বৰ স্টেপ আছে সেইটোৰ বিষয়ে পঢ়িছিলো তাত আমি জেল ইলেক্ট্ৰোফৰেচিছৰ বিষয়ে পঢ়িছিলো কেনেকৈ জেল ইলেক্ট্ৰোফৰেচিছৰ দ্বাৰা ডিএনএ বিলাক সেপাৰেশন কৰা হয় তাৰপিছত কেনেকৈ পিউৰিফিকেশন কৰা হয় পিউৰিফাইড ডিএনএ বিলাক কেনেকৈ ক্লোনিঙত ব্যৱহাৰ কৰিব পাৰি সেইটো কথা কোৱা হৈছিল এতিয়া সেই পিউৰিফাইড যেটো ডিএনএ আছে সেইটো আমি আকৌ ক্লোনিং কৰাৰ আগত আমি তাক পিচিআৰ কৰি লওঁ পিচিআৰ অৰ্থাৎ নাম্বাৰটো ইনক্ৰিজ কৰি লোৱা হয় অৰ্থাৎ আমি যদি তাৰ পৰা এডাল ডিএনএ পাওঁ জেলৰ পৰা এই এডাল ডিএনএ আমি কি কৰিব পাৰো পিচিআৰ কৰি কেনে আমি তাৰ নাম্বাৰটো বঢ়াব পাৰো 1 লাখ ডিএনএ বনাব পাৰো এম্প্লিফিকেশন বুলি কোৱা হয় সেইটো এম্প্লিফিকেশন মানে বৰ্ধন বা পৰিবৰ্ধন অৰ্থাৎ নাম্বাৰ অফ জিন ক্যান বি ইনক্ৰিজড জিনৰ যি নাম্বাৰটো আমি কি কৰিব পাৰো বঢ়াব পাৰো এতিয়া 3 নম্বৰ স্টেপটো কি আছিল পিচিআৰ প্ৰয়োজনীয় জিনৰ বৰ্ধন এম্প্লিফিকেশন অফ জিন অফ ইন্টাৰেষ্ট ইউজিং পিচিআৰ এতিয়া পিচিআৰ আমি আগতে কি হেতু জানি লও পিচিআৰ মানে কি তো পিচিআৰ স্ট্যান্ডস ফৰ পলিমেৰেজ চেইন ৰিঅ্যাকশন পলিমেৰেজ শব্দটোৰ অৰ্থ এই কাৰণে দিয়া হৈছে যে ইয়াতে জেনেৰেলি ডিএনএ পলিমেৰেজ ব্যৱহাৰ কৰা হয় বা বহুযোগী উৎসেচক বুলি ক'ব পাৰা পলি মিন্স বহুযোগী মানে মেৰেজটো জেনেৰেলি এনজাইমৰ পৰা আহিছে বহুযোগী উৎসেচক শৃংখল বিক্ৰিয়া বুলি কোৱা হয় পিচিআৰ মানে হল বহুযোগী উৎসেচক শৃংখল বিক্ৰিয়া বা পলিমেৰেজ চেইন ৰিঅ্যাকশন তাতে কি কৰা হয় জেনেৰেলি ডিএনএ পলিমেৰেজ ব্যৱহাৰ কৰি কেনে যেটো ডিএনএ সূত্ৰ আছে ডিএনএ সিঙ্গল স্ট্যান্ডার্ড ডিএনএ কি কৰা হয় নিউক্লিওটাইড বিলাক এড কৰি যোৱা হয় নিউক্লিওটাইড বিলাক কি কৰা হয় তাতে এড কৰি যোৱা হয় এড কৰি যোৱা যেটো আৰু সেই বস্তুটো কি কৰে চক্ৰ আকাৰে চলি গৈ থাকে আৰু গোটেই চেইন এডাল চেইন ফৰ্ম কৰিব পাৰে ডিএনএ এডাল সূত্ৰ বনাব পাৰে অৰ্থাৎ সেই কাৰণে এটো কি বুলি কোৱা হৈছে পলিমেৰেজ চেইন ৰিঅ্যাকশন আৰু ডিএনএ পলিমেৰেজ ব্যৱহাৰ কৰি আমি কি কৰিব পাৰো ডিএনএ চেইন বনাব পাৰো সেই ৰিঅ্যাকশনটোত কি কৰা হয় ৰিঅ্যাকশনটোক আমি পিচিআৰ বুলি ক'ব পাৰো শৰ্টলি এতিয়া in this reaction multiple copies of DNA or gene of interest is synthesized অৰ্থাৎ আমি ইয়াতে বহুত এটা জিনৰ বহুতটা কপি বনাব পাৰো বা ডিএনএ এডালৰ বহুতটা কপি বনাব পাৰো ই এনে এক পদ্ধতি যি পদ্ধতি প্ৰয়োগ কৰি উলিয়াই অনা নিৰ্দিষ্ট মনে বিচৰা জিন বা ডিএনএ বহু সংখ্যক প্ৰতিলিপি সংশ্লেষণ কৰা হয় প্ৰতিলিপি মানে হল কপি মিন্স তোমাৰ Xerox copy বনোৱা অৰ্থাৎ exact copy of gene exact copy of DNA আমি বনাব পাৰো This technique is performed in vitro using two sets of primers and the enzyme DNA polymerase আৰু এই টেকনিকটো কি কৰা হয় ইন ভিট্ৰো কন্ডিশনত কৰা ইন ভিট্ৰো মানে পৰীক্ষানলীৰ ভিতৰত যেনেকৈ IVF তোমালোকে শুনিছা IVF means in vitro fertilization টেষ্ট টিউব বেবি বিলাক তেনেকৈ বনায় পৰীক্ষানলীৰ ভিতৰত কি কৰে শুক্ৰাণু আৰু ডিম্বাণু জননকোষ বিলাক লৈ কিনে তাতে কি কৰে নিষেচিত কৰে স্পার্ম সেল আর ওভাম সেল লৈ কেনে ফার্টিলাইজেশন কৰি তাৰ পিছত আকৌ ইউটেৰাছত স্থাপন কৰি দিয়ে তাৰ পিছত হেতু পৰা যেটো বেবি হয় টেষ্ট টিউব বেবি বুলি কোৱা হয় মানে ফার্টিলাইজেশন ইন ভিট্ৰো হেতু কোৱা হয় ইন ভিট্ৰো ফার্টিলাইজেশন বা IVF গতিকে ঠিক তেনেকৈ আমাৰ এই যেটো গুটে পিচিআৰ টেকনিকটো আছে হেতু কি হয় টেষ্ট টিউবৰ ভিতৰত কৰা হয় টেষ্ট টিউব মানে প্লাষ্টিক তেনেকুৱা ধৰণৰ ভাইল কিছুমান থাকে হেবিলাকৰ ভিতৰত কৰা হয় গতিকে তাত কি কৰা হয় ইউজিং টু সেটস অফ প্ৰাইমাৰ্স তাতে দুই ধৰণৰ প্ৰাইমাৰ ব্যৱহাৰ কৰা হয় প্ৰাইমাৰ কি আমি পঢ়িম আৰু লগতে ডিএনএ পলিমেৰেজ এনজাইম ব্যৱহাৰ কৰা ডিএনএ পলিমেৰেজ উৎসেচক ব্যৱহাৰ কৰা ডিএনএ পলিমেৰেজ এনজাইমে কি কৰে পলিমেৰাইজেশ্যন মানে নিউক্লিওটাইড এড কৰি যায় সিঙ্গল স্ট্যান্ডার্ড ডিএনএ ডালত কি কৰি যায় নিউক্লিওটাইড এড কৰি যায় তেতিয়া এটো ডাবল স্ট্যান্ডার্ড ডিএনএ হৈ যায় অৰ্থাৎ কমপ্লিট ডিএনএ এডাল হৈ যায় এতিয়া amplification of gene of interest using PCR ইয়াতে আমি প্ৰাইমাৰৰ বিষয়ে কলো two sets of primers ইউজ কৰা হয় এটা প্ৰাইমাৰ আসলতে মানে কি primers are small chemically synthesized oligonucleotides that are complementary to the region of DNA অৰ্থাৎ ইহতি স্মল হয় সৰু হয় এই তোমালোকে দেখিছা 5 prime to 3 prime এটো যেটো শৰ্ট নিউক্লিওটাইড আছে এটা নিউক্লিওটাইড এই শৰ্ট নিউক্লিওটাইড যেটো সিকোয়েন্স আছে এই সিকোয়েন্সটাক আমি প্ৰাইমাৰ বুলি ক'ব পাৰো আৰু যিয়ে কি কৰে কোনো এডাল ডিএনএ নিউক্লিওটাইড ক্ৰমৰ পৰিপূৰক হিচাপে কাম কৰে অৰ্থাৎ এডাল ডিএনএ এডাল ধৰা অৰিজিনাল ডিএনএ আছিল তো সিঙ্গল স্ট্যান্ডার্ড হৈ গল সিঙ্গল স্ট্যান্ডার্ড হোৱাৰ পিছত ইয়াতে যিকিটা নাইট্ৰজেনাছ বেস থাকিব নিউক্লিওটাইড থাকিব সেই নিউক্লিওটাইডৰ অপোজিট নিউক্লিওটাইড হিচাপে কাম কৰিব অৰ্থাৎ ইয়াতে যদি এডেনিন থাকে ইয়াতে
কি হ'ব থাইমিন হ'ব এতে যদি গুৱানিন থাকে এতে কি হ'ব সাইটোসিন হ'ব এতে সাইটোসিন থাকিলে এতে গুৱানিন হ'ব এনেকে কি কৰে পৰিপূৰক সেইটো কমপ্লিমেন্টাৰী বুলি কোৱা হয় ইটোৱে আনডালৰ পৰিপূৰক হিচাপে কাম কৰে পৰিপূৰক হলেহে কি কৰিব পাৰিব ইয়াতে হাইড্ৰোজেন বান্ধনী গঠন কৰিব পাৰিব আৰু লগ হ'ব পাৰিব সেই হিচাপে কাম কৰে কমপ্লিমেন্টাৰী টু দ্য ৰিজনছ অফ ডিএনএ গতিকে প্ৰাইমাৰ বিলাক শৰ্ট সিকুৱেন্স হয় আৰু আমি এটা কি কৰিছিলো যে দুটা গোটা প্ৰাইমাৰ টু সেটছ অফ প্ৰাইমাৰ মানে এটা হল ফৰৱাৰ্ড প্ৰাইমাৰ এটা হল ৰিভাৰ্স প্ৰাইমাৰ ফৰৱাৰ্ড প্ৰাইমাৰটো কি কৰে ডিএনএ যি দুডাল সূত্ৰ থাকে দুডাল সূত্ৰ এডাল +10 বুলি কোৱা হয় এডাল -10 বুলি কোৱা হয় এডাল মানে প্লাস সূত্ৰ এডাল মাইনাস সূত্ৰ প্লাস সূত্ৰডাল কত কি কৰিব এডাল 3 প্ৰাইম হাইড্ৰক্সিলত বাইন্ড কৰি ইফালে যাব অৰ্থাৎ ইয়াৰ পৰা এইটো সাইডলৈ যাব 5 প্ৰাইম টু 3 প্ৰাইম ডিৰেকচনত কি কৰিব বাইন্ড কৰিব ইয়াতে আকৌ হেনেকে 5 প্ৰাইম টু 3 ডিৰেকচনত বাইন্ড কৰিব কিন্তু কোড বাইন্ড কৰিব 3 প্ৰাইম হাইড্ৰক্সিল গ্ৰুপত বাইন্ড কৰিব গতিকে অৰ্থাৎ কি কৰে দুইডাল সূত্ৰতে অপজিট ডিৰেকচনৰ পৰা বাইন্ড কৰে এডাল মানে ডিৰেকচনটো সদায় 5 প্ৰাইম টু 3 প্ৰাইম ডিৰেকচন হয় এডালৰ ক্ষেত্ৰত ইফালে আছে আৰু এডালৰ ক্ষেত্ৰত ইফালে আছে ঠিক তেনে উল্টা সাইডৰ পৰা বাইন্ড কৰিব বাইন্ড কৰি কেনে ইয়াতে কি কৰিব নিউক্লিওটাইড বিলাক এড কৰি গৈ থাকিব গতিকে টু সেটছ অফ প্ৰাইমাৰ ব্যৱহাৰ কৰা হয় সেইকাৰণে প্ৰথম ডালক কি কোৱা হয় ফৰৱাৰ্ড প্ৰাইমাৰ যিডাল +10ত বাইন্ড কৰিব আৰু যিডাল -10ত বাইন্ড কৰিব সেইডালক কি কোৱা হয় ৰিভাৰ্স প্ৰাইমাৰ অৰ্থাৎ অসমীয়াত ক'ব খুজিলে অগ্ৰমুখী প্ৰাইমাৰ আৰু পশ্চাদমুখী প্ৰাইমাৰ অগ্ৰমুখী মানে ই আগলৈ যাব পশ্চাদমুখী মানে পিছলৈ যাব ডিএনএ সূত্ৰডাল গতিকে এটো হল প্ৰাইমাৰ এতিয়া ডিএনএ পলিমাৰেজ কি ব্যৱহাৰ কৰা হয় কেনেকুৱা ধৰণৰ ডিএনএ পলিমাৰেজ ব্যৱহাৰ কৰা হয় ডিএনএ পলিমাৰেজ ইজ আইসোলেটেড ফ্ৰম এ বেক্টেৰিয়াম মানে হল এটা বেক্টেৰিয়া কথা কৈছে সিঙ্গুল ফৰ্মত তো সেই বেক্টেৰিয়াটোৰ নাম হল থাৰ্মাছ একুৱেটিকাছ which remain active during high temperature that is thermostable enzyme অৰ্থাৎ এই যে থাৰ্মাছ একুৱেটিকাছ নামৰ বেক্টেৰিয়া আছে বেক্টেৰিয়াটোৰ পৰা এটা এনজাইম আইসোলেট কৰা হয় হেতুৰ হল টেক ডিএনএ পলিমাৰেজ বুলি কোৱা মই এটা দিয়া নাই টেক ডিএনএ পলিমাৰেজ বুলি কোৱা হয় TAQ টেক ডিএনএ পলিমাৰেজ এতিয়া সেই পলিমাৰেজ এনজাইমটো এই কাৰণে আইসোলেট কৰা ইউজ কৰা হয় যে সেই পলিমাৰেজ এনজাইমটো কি হয় হাই টেম্পাৰেচাৰটো সাৰ্ভাইভ কৰিব পাৰে এক্টিভ হৈ থাকে এক্টিভ ডিউৰিং হাই টেম্পাৰেচাৰ সেইকাৰণে থাৰ্মোষ্টেবল এনজাইম বুলি কয় থাৰ্মোষ্টেবল মিন্স হিট ষ্টেবল অৰ্থাৎ হাই টেম্পাৰেচাৰত উচ্চ উষ্ণতাটো কি কৰিব পাৰে অতি সক্ৰিয় হৈ থাকিব পাৰে যিটো উচ্চ তাপমানতো নষ্ট নহয় এই কাৰণে আসলতে এনেকুৱা ধৰণৰ হিট ষ্টেবল এনজাইম ব্যৱহাৰ কৰা হয় যাতে পিচিআৰ যেতিয়া আমি 95 ডিগ্ৰী সেন্টিগ্ৰেড ইউজ কৰো 95 ডিগ্ৰী সেন্টিগ্ৰেড মিন্স হাই টেম্পাৰেচাৰ সেই হাই টেম্পাৰেচাৰটো যাতে এনজাইমটো নষ্ট হৈ নাযায় এক্টিভ হৈ থাকে তাৰ কাৰণে আমি এনেকুৱা ধৰণৰ এনজাইম ইউজ কৰো হিট ষ্টেবল তাপ সহিষ্ণু উৎকেচক বুলি কোৱা হয় The enzyme extends the primer using nucleotides provided in the reaction. Enzyme বিলাক কি কৰে extend কৰে মানে এইডাল ডিএনএ আছে এইডাল ধৰা এইডাল অলিগোনিউক্লিওটাইড হয় এইডাল এক্সটেন্ড কৰি দিয়ে এক্সটেন্ড মানে প্ৰাইমাৰ ডালে এক্সটেন্ড কৰি দিয়ে প্ৰাইমাৰ ডাল আকৌ এনেকে নিউক্লিওটাইড এড কৰি প্ৰাইমাৰ ডাল দীঘল কৰি গৈ থাকে প্ৰাইমাৰ ডাল দীঘল হলে মানে কি ইয়াতে নিউক্লিওটাইড বিলাক এড কৰি গৈ থাকিব আৰু আলটিমেটলি ডাবল স্ট্যান্ডাৰ্ড ডিএনএ ডাল ফৰ্ম হ'ব সেইটো কৈছে nucleotides provided in the reaction and the genomic DNA as a template. Genomic DNA মানে এইডাল যিডাল অৰিজিনাল DNA যিডাল আমি সেলৰ পৰা আইসোলেট কৰিছিলো সেইডাল জিনোমিক DNA বুলি কয় সেই DNA ডালৰ টেমপ্লেট হিচাপে আৰু টেমপ্লেট মানে সাপ অৰ্থাৎ পাৰ্টিকুলাৰ এটা সাপৰ এগেইনষ্টত আমি কিবা এটা সাজ মানে এটা ষ্ট্ৰাকচাৰ বনাব পাৰো সাপ থাকিলে সাজ বুলি কোৱা হয় গতিকে ইয়াতে যদি A থাকে এটা T হ'ব এটা G থাকিলে C হ'ব এটা C থাকিলে G হ'ব এনেকে তাৰ মানে সাজ বা সাপ হিচাপে লৈ আমি কি কৰিব পাৰো এনেকে সিকোয়েন্সটো বনাই ল'ব পাৰো নিউক্লিওটাইড এড কৰি গতিকে হেতু কোনে কৰে আসলতে এই ডিএনএ পলিমাৰেজ এনজাইমটোৱে কৰে জিনোমিক ডিএনএ ব্যৱহাৰ কৰি প্ৰাইমাৰবোৰ সম্প্ৰসাৰিত কৰে হেতুকে কোৱা হয় এক্সটেনশন অফ প্ৰাইমাৰ এক্সটেনশন প্ৰথমতে হাইব্ৰিডাইজেচন হয় এটো আমি পঢ়িম প্ৰাইমাৰডাল যেটো বাইন্ড কৰাটো হাইব্ৰিডাইজেচন বুলি কোৱা হয় তাৰ পিছত এক্সটেনশন তাৰ পিছত কি কৈছে if the process of replication of DNA is repeated many times the segment of DNA can be amplified to approximately billions times that is 1 billion copies are made অৰ্থাৎ যদি ডিএনএ প্ৰতিকৃতিকৰণ প্ৰক্ৰিয়াটো বহু সময়লৈ পুনৰাবৃত্তি হৈ থাকে তেনেহলে ডিএনএ টুকুৰা এটাক 100 কোটি সংখ্যালৈকে বিবৰ্ধন কৰিব পাৰি অৰ্থাৎ আমি এডাল ডিএনএ পৰা 100 কোটি ডিএনএ বনাব পাৰো 1 বিলিয়ন কপি বনাব পাৰো এক্সাক্ট কপি আৰু সেই ডিএনএ ডালৰ কাৰণ সেই যেটো প্ৰক্ৰিয়া যে পিচিআৰ যেটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো যদি ৰিপিট হৈ থাকে কম মানে এডালৰ পৰা দুডালৰ পৰা চাৰিডালৰ পৰা আঠডালৰ পৰা 16 ডাল এনেকে কি হৈ গৈ থাকে
গুণ হিচাপে ৰিপিট হৈ গৈ থাকে তেতিয়াহ'লে আমি কি কৰিব পাৰিম মানে উইদিন এ স্পেচিফিক টাইম উই কেন প্ৰডিউচ বিলিয়নছ অফ কপিজ অফ DNA or gene. Such repeated amplification is achieved by the use of induced denaturation of double-stranded DNA. কি কৈছে DNA দ্বিসূত্ৰিকাডালক বিকৃতকৰণৰ জৰিয়তে বিকৃতকৰণ মানে denaturation অৰ্থাৎ অপ্ৰাকৃতিকৰণ বুলি কোৱা হয় তাত আচলতে DNA যিটো অৰিজিনেল নেচাৰ আছিল অৰিজিনেল প্ৰকৃতি আছিল ডাবল-স্ট্ৰেণ্ডেড DNA হেতু নোহোৱা কৰি দিয়া হয় তো তাৰ জৰিয়তে প্ৰভাৱিত কৰি এনেকুৱা DNA পুনৰ্বিবৰ্ধন কৰিব পাৰি গতিকে সেই ৰিপিটেড এম্প্লিফিকেশনটো আমি কি কৰিব পাৰো DNA তে ডিনেচুৰেচন কৰো ডিনেচুৰেচন মানে এইডাল যি ডাবল স্ট্ৰেণ্ডেড DNA যদি অৰিজিনেল আছিল এনেকুৱাকে এই ডাবল স্ট্ৰেণ্ডেড DNA ডাল আমি সিঙ্গল স্ট্ৰেণ্ডেড কৰি লওঁ সিঙ্গল স্ট্ৰেণ্ডেড কৰি হাই টেম্পারেচাৰ দিলে হেইতে মানে সিঙ্গল স্ট্ৰেণ্ডেড হৈ যায় সিঙ্গল স্ট্ৰেণ্ডেড হলেহে আমি কি কৰিব পাৰিম প্ৰাইমাৰ ডাত বাইন্ড কৰিব পাৰিম গতিকে আলটিমেটলি কি কৰিব পাৰি এনেকে বিকৃতকৰণ কৰি বা ডিনেচুৰেচন কৰি পুনৰ্বিবৰ্ধন কৰিব পাৰি অৰ্থাৎ এম্প্লিফিকেশন কৰিব এম্প্লিফিকেশন মানে নাম্বাৰ ইনক্ৰিজ কৰা DNA number to increase kora to call amplification. The amplified fragment, if desired, can now be used for ligate with a vector for further cloning. যেটা আমি বিবৰ্ধিত টুকুৰাটো পালো অৰ্থাৎ টুকুৰা মানে আসলে এটা দুটা টুকুৰা নাপাও বহুত টুকুৰা পাম লাখ লাখ টুকুৰা পাম এটা এডাল DNA পৰা আমি 1 লাখ DNA পাব পাৰো সেই 1 লাখ DNA টুকুৰা বিলাক আমি কি কৰিব পাৰো এতিয়া পৰিবাহকৰ লগত সংযোগ কৰি ক্লোনিং কৰিবলৈ ব্যৱহাৰ কৰিব পাৰো অৰ্থাৎ ক্লোনিং কৰা মানে কি যে তাতে আমি প্লাজমিডৰ লগত জোৰা দি কেনে আমি হেৰি লগত বুলি কয় ব্যাকটেৰিয়াৰ দেহত ভৰাই দিব পাৰো বা এনিমেলৰ দেহত ভৰাই দিব পাৰো হেতুকে ক্লোনিং কৰা বুলি কোৱা হয় জিন ক্লোনিং তোমালোকক মই পঢ়াইছো গতিকে হেতু মানে ভেক্টৰৰ লগত লাইগেট কৰি আমি ক্লোনিংত ইউজ কৰিব পাৰো এতিয়া আহো যে সেই যেটো পিচিআৰ প্ৰক্ৰিয়া এই পিচিআৰ প্ৰক্ৰিয়াটোত কি কি ষ্টেপ আছে কি দশা আছে পলিমেৰেজ চেইন ৰিঅ্যাকশন প্ৰসেস ইজ ডিভাইডেড ইনটু ফলোইং ষ্টেপ যেটো বহুযোগী উৎকেচক শৃংখল বিক্ৰিয়া প্ৰক্ৰিয়া আছে এই প্ৰক্ৰিয়াটো তলত দিয়া দশাসমূহ ভাগ এতিয়া পিচিআৰটো এটা সাইকেল হয় এটা চক্ৰ হয় তাত জেনেৰেলি কি হয় এডাল DNA পৰা দুডাল DNA হ'বলৈ কিনে যিখিনি সময় লাগে সেইটো এটা চক্ৰ বুলি ক'ব পাৰা সেই এটা চক্ৰ কমপ্লিট কৰিবলৈ এই প্ৰথম তিনটা ষ্টেপ লাগে আৰু এডাল DNA পৰা দুডাল DNA হ'বলৈ প্ৰথম তিনটা ষ্টেপ লাগে আৰু বাকি গুটেই এডাল DNA পৰা গুটেই যদি 1 লাখ DNA বনাব খোজা অৰ্থাৎ তাত বহুত কেইটা সাইকেল থাকিব বহুত কেইটা চক্ৰ থাকিব তেতিয়া হলে আমাৰ এই চাৰিটা ষ্টেপ লাগে প্ৰথম চক্ৰটোত কি লাগে তিনটা ষ্টেপ লাগে আৰু বাকি গুটেই প্ৰসেসটোত কমপ্লিট প্ৰসেসটোত আমাৰ চাৰিটা ষ্টেপ লাগে অৰ্থাৎ পিচিআৰ প্ৰসেস বুলি ক'লে আমি চাৰিটা ষ্টেপৰ কথাই বুজিম প্ৰথম ষ্টেপটো হ'ল DNA বিকৃতিকৰণ ডিনেচুৰেচন অফ DNA নেক্সট প্ৰাইমাৰৰ সংকৰণ আৰু সংযোজন হাইব্ৰিডাইজেচন এণ্ড এনিলিং অফ প্ৰাইমাৰ 3 নম্বৰটো কি কৈছে পলিমেৰেজ উৎকেচকৰ সহায়ত প্ৰাইমাৰৰ সম্প্ৰসাৰণ অৰ্থাৎ প্ৰাইমাৰটো সংযোজনহে হ'ল তাৰ পিছত আমি হেতু এক্সটেনশন কৰিব লাগিব নিউক্লিওটাইড এড কৰি হেতু কোনে কৰিব পলিমেৰেজ উৎকেচকে কৰিব পলিমেৰেজ এনজাইমে কৰিব নতুন DNA সূত্ৰৰ সংশ্লেষণ আৰু পৰিবহন নতুন DNA সূত্ৰৰ সিনথেসিস হ'ব তাৰপিছত আৰু হেতু এম্প্লিফিকেশন হ'ব এম্প্লিফিকেশন মানে তাৰ নাম্বাৰটো ইনক্ৰিজ হ'ব দুডালৰ পৰা চাৰিডালৰ পৰা আঠডাল হেনে হেতু এম্প্লিফিকেশনৰ কথা নিউলি সিনথেসাইজড DNA strand যে আমি আসলে ইয়াৰ ষ্টেপটো অলপমান আমি ইয়াতে পঢ়ি লওঁ ফাৰ্স্ট অফ অল ডিনেচুৰেচন কৰা হয় ডিনেচুৰেচন কৰিবৰ কাৰণে কি হয় তাপ দিয়া মানে আসলে টেম্পাৰেচাৰটো ইনক্ৰিজ কৰি দিয়া হয় ইনক্ৰিজ কৰিলে কি হয় এটা এইডাল চোৱা তুমি DNA দ্বিসূত্ৰিকা বুলি কৈছে ডাবল স্ট্ৰেণ্ডেড DNA এই ৰিজনটোহে আমি এম্প্লিফিকেশন কৰিম ধৰা পাৰ্টিকুলাৰ এই ৰিজনটো এম্প্লিফিকেশন কৰিম কিন্তু ৰিজনটো এম্প্লিফিকেশন কৰিলো আমি কি কৰি ল'ব লাগিব গোটেই DNA ডালে আমি সেপাৰেট কৰি ল'ব লাগিব গোটেই DNA ডালে কি দুভাগ মানে দুফাল কৰি ল'ব লাগিব এটা dsDNA মিন্স ডাবল স্ট্ৰেণ্ডেড DNA দ্বিসূত্ৰিকা এইডাল কি কৰিম এনেকে মাজেদি মানে কাটি দিম মানে আসলে তাপ পালে হাইড্ৰোজেন বান্ধনীবিলাক ভাঙি যাব আৰু দুডাল সূত্ৰত পৰিণত হ'ব তাৰপিছত আমি কি কৰিম প্ৰাইমাৰ সংকৰণ আৰু সংযোজন কৰিম এইটো হ'ল ধৰা ফৰৱাৰ্ড প্ৰাইমাৰ এইটো হ'ল ৰিভাৰ্স প্ৰাইমাৰ গতিকে দুই ধৰণৰ প্ৰাইমাৰ আমি ব্যৱহাৰ কৰিম বুলি কৈছিলো তো প্ৰাইমাৰৰ সংকৰণ আৰু সংযোজন হাইব্ৰিডাইজেচন আৰু এনিলিং মানে সংযোজন আৰু ইয়াত লাগি যোৱাটো এনিলিং বুলি কোৱা হয় গোটেইটো আসলে প্ৰসেস একেই হয় তাৰ পিছত আমি কি কৰিম এক্সটেনশন মানে ধৰা এইটো বস্তু 3 প্ৰাইমাৰ পৰা এইখিনিলৈকে আগবাঢ়িল এইখিনি ধৰা আছিলে ইয়াৰ পৰা এইখিনিলৈকে আগবাঢ়িল ইয়াৰ পৰা আকৌ ইয়ালৈকে আগবাঢ়িল এই চোৱা এইটো ইয়াতে আছিলে এইটো বস্তু ইয়াতে আছিলে এইখিনিৰ পৰা আকৌ ইয়ালৈকে আগবাঢ়িল সেইটো হ'ল এক্সটেনশন সম্প্ৰসাৰণ বা বিস্তৃতি এতিয়া তাৰ পিছত কি হ'ল চোৱা এই এডাল DNA আছিল আমাৰ দুডাল DNA হৈ গ'ল এডাল DNA আৰু এডাল DNA ডাবল স্ট্ৰেণ্ডেড DNA হৈ গ'ল এক্সাক্ট কপি হ'ব দুইডাল DNA তাৰ পিছত সেই দুডালৰ পৰা আমি আকৌ চাৰিডাল বনাব পাৰিম এম্প্লিফাইড 1 বিলিয়ন টাইমছ এইটো চলতে চাৰিডাল নহয় প্ৰথমতে চাৰিডাল হ'ব তাৰ পিছত 30 সাইকেল যদি হয়
30টা চক্ৰ যদি কমপ্লিট হয় আমি কিমানডাল বনাব পাৰিম এক নিযুত মানে ডিএনএ বনাব পাৰিম নিযুত গুণ অৰ্থাৎ 1 বিলিয়ন টাইমছ বনাব পাৰিম এইটো কয় এম্প্লিফিকেশ্যন গতিকে আমি ষ্টেপবিলাক অলপ ডিটেইলছত পঢ়ো ইন দিছ ষ্টেপ প্ৰথম যিটো ষ্টেপ আছিল ডিএনএ বিকৃতিকৰণ বা ডিনেচাৰেশ্যন ডিনেচাৰেশ্যনত কি কৰা হয় ইন দিছ ষ্টেপ দ্য সেগমেন্ট অফ ডিএনএ টেম্পলেট অৰ জিন টু বি এম্প্লিফাইড সেগমেন্ট অফ ডিএনএ টেম্পলেট মানে এইটো টুকুৰাটো এইখিনি অংশ যিখিনি অংশ তোমালোকক কালাৰ দিয়া আছে সেইখিনি অংশহে আমি তাৰমানে আমাক লাগে সেইখিনি অংশহে আমি ধৰা এম্প্লিফিকেশ্যন কৰিব বিচাৰো সেইখিনি কথা কৈছে to be amplified is subjected for 95 degree centigrade in high temperature অৰ্থাৎ তাপ দিয়া বুলি কৈছিলো যে তাৰমানে তাত হাই টেম্পাৰেচাৰ দিয়া হয় 95 degree centigrade and as a result hydrogen bonds between the two strands of DNA are broken and two single stranded DNA are produced এটোৱে কৈছে এই প্ৰক্ৰিয়াত পিচিআৰ যন্ত্ৰত বৰ্ধন কৰিবলগীয়া জিন বা ডিএনএ অংশ সাব বুলি কৈছে ডিএনএ টেম্পলেট এই যিটো অংশ আমি এটো কি কৈছে পৰিবৰ্ধনৰ অঞ্চল ৰিজন টু বি এম্প্লিফাইড এই ৰিজনটোত আসলতে আমাৰ টেম্পলেট ডিএনএ ডাল আছে টেম্পলেট ডিএনএ খিনি আছে যিখিনি পৰা আমি কি কৰিব পাৰো আমাৰ এম্প্লিফিকেশ্যন কৰিব পাৰো হেতুৱে গতিকে সেই সাব ডিএনএ টো কি কৰিব পাৰো 95 ডিগ্ৰী উষ্ণতাত তাপ দি ৰখা হয় আৰু ফলত ডিএনএ দ্বিসূত্ৰিকাৰ মাজৰ হাইড্ৰোজেন বান্ধনীবোৰ ভাঙি যায় অৰ্থাৎ ডিএনএ বিকৃতি ঘটে আৰু দুডাল একক সূত্ৰিকাৰ সৃষ্টি হয় সিঙ্গল স্ট্যান্ডার্ড ডিএনএ সৃষ্টি হয় সিঙ্গল স্ট্যান্ডার্ড ডিএনএ মানে এই দুডাল এডাল আৰু এডাল তাৰ পিছত 2 নম্বৰত কি কৈছে 2 নম্বৰ ষ্টেপটো প্ৰাইমাৰৰ সংকৰণ আৰু সংযোজন হাইব্ৰিডাইজেশ্যন এণ্ড এনিলিং অফ প্ৰাইমাৰ আমি জানোৱে যে টু ষ্টেপছ অফ প্ৰাইমাৰ ইউজ কৰা হৈছিল ফৰৱাৰ্ড প্ৰাইমাৰ ৰিভাৰ্স প্ৰাইমাৰ ইন পিচিআৰ টু ষ্টেপছ অফ প্ৰাইমাৰ্স আৰ ইউজড নেমলি ফৰৱাৰ্ড প্ৰাইমাৰ এণ্ড ৰিভাৰ্স প্ৰাইমাৰ পিচিআৰ দুটা গোটৰ প্ৰাইমাৰ অগ্ৰ প্ৰাইমাৰ আৰু পশ্চাৎ প্ৰাইমাৰ অগ্ৰমুখী প্ৰাইমাৰ বুলি ক'ব পাৰা পশ্চাৎমুখী প্ৰাইমাৰ বুলি ক'ব পাৰা ব্যৱহাৰ কৰা হয় these primers binds to the 3' end of denatured single stranded DNA এই প্ৰাইমাৰ টুকুৰা দুটাই বিকৃত হোৱা ডিএনএ একক সূত্ৰিকাৰ 3' মূৰত লগ লাগে 3' মূৰ মানে চোৱা এডালৰ 3' মূৰ এইটো ইয়াতে লগ লাগিছে এডালৰ 3' মূৰ এইটো ইয়াতে লগ লাগিছে তাৰপৰা 3' মূৰৰ পৰা 5' মূৰলৈকে হেতি কি কৰিব এক্সটেনশন কৰে সেই কাৰণে হেতু কি কৈছে 3' মূৰত বাইন্ড কৰে যে একক সূত্ৰিকা আছে এডাল একক সূত্ৰিকা সিঙ্গল স্ট্যান্ড তাৰে 3' মূৰত বাইন্ড কৰিছে আৰু হাইড্ৰোজেন বান্ধনী গঠন কৰে বাইন্ড কৰিব লাগিলে হাইড্ৰোজেন বান্ধনী গঠন কৰিব লাগিব অৰ্থাৎ এইবিলাক হাইড্ৰোজেন বান্ধনী মাজত গঠন হ'ব ইয়াতে এইখিনি হাইড্ৰোজেন বান্ধনী গঠন কৰে অৰ্থাৎ প্ৰাইমাৰৰ সংকৰণ হয় তো হাইড্ৰোজেন বান্ধনী কৰাৰ পিছত কি হয় সংকৰণ হোৱা বুলি কোৱা হয় এই প্ৰক্ৰিয়াটো কি বুলি কোৱা হয় 55 ডিগ্ৰী সেন্টিগ্ৰেড 55 ডিগ্ৰী সেন্টিগ্ৰেডত উষ্ণ প্ৰথমতে আমি 95 ডিগ্ৰী দিছিলো তাৰ পিছত আমি কি কৰিলো আকৌ 55 ডিগ্ৰী সেন্টিগ্ৰেড অৰ্থাৎ টেম্পাৰেচাৰটো কমাই দিলো কমাই দিয়াৰ লগে লগে হাইড্ৰোজেন বান্ধনীবিলাক প্ৰাইমাৰৰ লগত লগ লাগি যায় তাৰ পিছত কি কৰা হয় পলিমেৰেজ উৎকেচকৰ সহায়ত প্ৰাইমাৰৰ সম্প্ৰসাৰণ কৰা হয় পলিমেৰেজ উৎকেচকটো এনেকুৱা এটা এনজাইম যিয়ে কি কৰে পলিমেৰাইজেশ্যন কৰে অৰ্থাৎ আফটাৰ হাইব্ৰিডাইজেশ্যন অফ প্ৰাইমাৰ ডিএনএ পলিমেৰেজ এনজাইম বাউন্ড টু ডেট পৰ্চন যিটো এইখিনি পৰ্চনত অৰ্থাৎ ইয়াতে ধৰা হাইব্ৰিডাইজেশ্যন হৈ গ'ল এইখিনি পৰ্চনত কি কৰিব ডিএনএ পলিমেৰেজ এনজাইমটো বাইন্ড কৰি ল'ব এইখিনি পৰ্চনত বাইন্ড কৰি লৈ কেনে হেতি কি কৰিব মানে এক্সটেনশন কৰিব প্ৰাইমাৰ এক্সটেনশন কৰিব এটা সব প্ৰাইমাৰ এক্সটেনশন এণ্ড পলিমেৰেজ কেনেকৈ কৰিব সো ডিএনএ পলিমেৰেজে উৎকেচকৰ এই স্থানত লগ লাগে আৰু নিউক্লিওটাইডবোৰ এটা এটাকৈ ডিএনএ একক সূত্ৰিকা ডালত 5' মূৰৰ পৰা 3' মূৰলৈ হাইড্ৰোজেন বান্ধনীৰ জৰিয়তে জোৰা লগাইছে অৰ্থাৎ কি কৈছে DNA polymerase enzyme bound to that portion and nucleotides are added one by one on the single stranded DNA forming hydrogen bond from 5' to 3' direction. অৰ্থাৎ এটা এটাকে DNA এইখিনি লকে আছিল সো এইখিনি ইয়ালৈকে আছিলে এডাল ইয়ালৈকে আছিলে ইয়াতে এডাল দুডাল এনেকে অলপ এটা এটাকে নিউক্লিওটাইড বিলাক এড কৰি গৈ থাকিব আৰু নিউক্লিওটাইড এড কৰি কৰা কেনেকৈ কৰিব এটা হাইড্ৰোজেন বান্ধনী বিলাক সৃষ্টি হ'ব মাজত দুডাল DNA সূত্ৰিকাৰ মাজত কি হয় সদায় হাইড্ৰোজেন বান্ধনী থাকে গতিকে হাইড্ৰোজেন বন্ড ফৰ্ম কৰি কেনে কি কৰিব হাইব্ৰিডাইজেশ্যন আৰু গোটেই প্ৰসেসটো কি হ'ব এই প্ৰাইমাৰ এক্সটেনশনটো আমাৰ হাইড্ৰোজেন বান্ধনীৰ জৰিয়তে হ'ব 4 নম্বৰ যিটো ষ্টেপ আছিলে তাত এম্প্লিফিকেশ্যন হ'ব এম্প্লিফিকেশ্যন মানে পৰিবৰ্ধন অৰ্থাৎ তাত নতুন ডিএনএ সৃষ্টি হ'ব নতুন ডিএনএ সূত্ৰৰ সংশ্লেষণ আৰু পৰিবৰ্ধন এম্প্লিফিকেশ্যন অফ নিউলি সিন্থেসাইজড ডিএনএ স্ট্ৰেন্ড ইয়াতে কি হ'ব টু নিউ ডিএনএ are generated from an amplified DNA template by primer extension
এটা যিটো পৰিবৰ্ধন কৰিবলগীয়া ডিএনএ আছে সেই এটা পৰিবৰ্ধন কৰিব ডিএনএৰ পৰা কি হ'ব দুটা নতুন ডিএনএৰ সৃষ্টি হ'ব প্ৰাইমাৰৰ সম্প্ৰসাৰণৰ ফলত বৰ্ধন কৰিবলগীয়া এটা ডিএনএৰ পৰা দুটা নতুন ডিএনএৰ সৃষ্টি হ'ব এইটো চোৱা ইয়াতে আমি পাইছিলো এটা ডিএনএৰ পৰা আমাৰ দুটা ডিএনএ হৈছিল ইয়ালৈকে তাৰ পিছতহে কি হ'ব পৰিবৰ্ধন হ'ব again new DNA is undergoing denaturation আকৌ সেই প্ৰচেছটো মানে ৰিপিট হ'ব denaturation আমি প্ৰথমতে কি পাইছিলো denaturation এক নম্বৰ তাৰ পিছত hybridization and annealing সংকৰণ সংযোজন তাৰ পিছত এক্সটেনশন এইটো প্ৰচেছ আকৌ ৰিপিট হ'ব অৰ্থাৎ এই যিডাল ডাবল স্ট্যান্ডাৰ্ড ডিএনএ আছিলে এই ডাবল স্ট্যান্ডাৰ্ড ডিএনএ দুডাল আকৌ এই প্ৰচেছটোকে ৰিপিট কৰিব এনেকৈ যে দিছে সাইকেলটো এই সিনটো মানে হ'ল এইডালে আকৌ ইয়াত আহিব আহি কেনে আকৌ প্ৰচেছটো ৰিপিট কৰিব ঠিক নাই এইডালকো ইয়াত আহিব আহি প্ৰচেছটো ৰিপিট কৰিব আল্টিমেটলি এডালৰ পৰা দুডালৰ পৰা চাৰিডাল এনেকৈ কি হৈ গৈ থাকিব বাঢ়ি গৈ থাকিব সেইটো কথাই কৈছে hybridization and annealing of primer and by the process of DNA strand synthesis 2 to 4 4 to 8 8 to 16 DNA amplification is going on continuously and the whole process is repeated in a cyclic form আৰু গোটেই প্ৰচেছটো সাইক্লিক আকাৰে চলি গৈ থাকিব আকৌ সেই নতুন ডিএনএৰ বিকৃতিকৰণ ঘটিব প্ৰাইমাৰৰ সংকৰণ ঘটিব সংযোজন ঘটিব তাৰ পিছত সম্প্ৰসাৰণ ঘটিব আৰু লগতে ডিএনএৰ সূত্ৰৰ সংশ্লেষণৰ যোগেদি দুডাল ডিএনএৰ পৰা চাৰিডাল হ'ব চাৰিডালৰ পৰা আঠডালৰ পৰা 16ডাল এনেকৈ ডিএনএ পৰিবৰ্ধন হৈ গৈ থাকিব আৰু প্ৰক্ৰিয়াটো এক শৃংখলিত ৰূপত চলি গৈ থাকিব সাইক্লিক ফৰ্মত মানে হৈ গৈ থাকিব তো আল্টিমেটলি যেতিয়া 30টা সাইকেল মানে কমপ্লিট কৰিব তেতিয়া 1 বিলিয়ন কপি সৃষ্টি হ'ব এক নিযুত কপি সৃষ্টি হ'ব তেতিয়া মানে 30টা চক্ৰ কমপ্লিট কৰিব thus this process is called polymerase chain reaction সেইভাবে এই প্ৰক্ৰিয়া কি বুলি কোৱা হয় বহুযোগী উৎকেচক শৃংখল বিক্ৰিয়া বুলি কোৱা হয় গতিকে যেহেতু তাত পলিমাৰাইজেশ্যন হৈ গৈ থাকিব এটা শৃংখল আকাৰত গতিকে সেইটো কাৰণে পলিমাৰেজ চেইন ৰিএকচন বুলি কোৱা হয় both primer extension and DNA synthesis and amplification is completed under the temperature of 72 degrees centigrade প্ৰাইমাৰৰ সম্প্ৰসাৰণ আৰু ডিএনএ সূত্ৰৰ সংশ্লেষণ আৰু পৰিবৰ্ধন দুয়োটাই 72 ডিগ্ৰী উষ্ণতাত সম্পন্ন হয় অৰ্থাৎ এইটো স্টেপ 3 নম্বৰ স্টেপটো আৰু 4 নম্বৰ স্টেপটো কি হয় 72 ডিগ্ৰী সেন্টিগ্ৰেডত হয় প্ৰথমটো আমি পাইছিলো কেই নম্বৰ 95 ডিগ্ৰী সেন্টিগ্ৰেডত হয় সেকেন্ডটো 55 ডিগ্ৰী সেন্টিগ্ৰেডত হয় থাৰ্ড আৰু ফৰ্থ যেটো আছে হেতু কি হয় 72 ডিগ্ৰী সেন্টিগ্ৰেডত কমপ্লিট হয় গতিকে এনেকৈ কি হয় পিচিআৰ গোটেই দশাটো শেষ হয় এতিয়া মই ইয়াতে তোমালোকক যেটো এক্সটেনশন কেনেকৈ হয় এম্প্লিফিকেশন কেনেকৈ হয় হেতু বিষয় অলপমান বুজাই দিছো ইংলিছত প্ৰথমতে বুজাই লওঁ টেষ্ট টিউবৰ ভিতৰত হোৱা বুলি কৈছিলো যে তোমালোকক তো এইটো টেষ্ট টিউব হয় টেষ্ট টিউবত আমি কি লৈছো টেমপ্লেট ডিএনএ ডাল লৈছো যিডাল আমি এম্প্লিফাই কৰিব বিচাৰো আৰু লগতে নিউক্লিওটাইড বিলাক লৈছো এডেনিন গুয়ানিন সাইটোসিন থাইমিন প্ৰাইমাৰ লৈছো প্ৰাইমাৰ দুডাল ল'ব লাগিব এতে ভিতৰত ধৰা দুডাল আছে ফৰৱাৰ্ড প্ৰাইমাৰ ইডা ৰিভাৰ্স প্ৰাইমাৰ টেক পলিমাৰেজ লৈছো টেক পলিমাৰেজ মানে যেটো ডিএনএ পলিমাৰেজে কি কৰিব আমাৰ এম্প্লিফিকেশন কৰিব হেতু লৈছো So reaction mixer contains target DNA sequence to be amplified two primers P1 and P2. এটা আমি P1 আৰু P2 লৈছো এটা P1 আৰু P2 দুটা প্ৰাইমাৰ লৈছো এটা টাৰ্গেট দিয়ে আৰু এইটো যেটো দিয়া আছে টেক মানে হ'ল পলিমাৰেজ এনজাইম টেক DNA পলিমাৰেজ এটা দুটা পলিমাৰেজ এনজাইম আছে দুই ফালৰ পৰা যাতে কৰিব পাৰে দুইডালৰ কাৰণে reaction mixer is heated to 95 degree centigrade to denature target দিয়ে তো 95 degree centigrade দিয়াৰ লগে লগে এটা দুফাল হৈ যাব subsequent cooling to 37 degree centigrade তাৰ মানে পিছত আকৌ কুলিং কৰা হয় 37 degree centigrade লৈকে allows primers to hybridize complementary sequence in target DNA এই প্ৰাইমাৰ বিলাক কি কৰিব এতে জোৰা লাগিব লাহে লাহে এইখিনি শৰ্ট লাগিব এটো হাইব্ৰিডাইজেচন বুলি কোৱা তাৰ পিছত এনিলিং হ'ব এনিলিং মানে প্ৰাইমাৰটো কমপ্লিট এতে বাইন্ড কৰিব তাৰ পিছত চোৱা এটো সাইড বাইন্ড কৰিলে এটো ইয়াতে বাইন্ড কৰিলে ধৰা এটো ইয়াত বাইন্ড কৰিলে তাৰ পিছত কি হ'ব DNA polymerase bind কৰিব when heated to 72 degree centigrade যেতিয়া আকৌ আমি 72 ডিগ্ৰী সেন্টিগ্ৰেড উষ্ণতাত দিম টেক DNA polymerase extend complementary strand form primers তো টেক DNA polymerase কি কৰিব এক্সটেনশন কৰিব এক্সটেনশন মানে ইয়াৰ পৰা ইয়ালৈকে নিউক্লিওটাইড বিলাক এড কৰি যাব ইয়াৰ পৰা ইয়ালৈকে নিউক্লিওটাইড এড কৰি যাব আল্টিমেটলি আমি কি কাম পিছত দুডাল DNA পাম এডাল DNA আকৌ সেই প্ৰসেসটো কমপ্লিট হ'ব এটো হ'ল ফাৰ্স্ট সাইকেলত এডালৰ পৰা দুডাল DNA হ'ব সেকেন্ড ফেজত কি হ'ব চাৰিডাল হ'ব এডাল দুডাল তিনডাল চাৰিডাল DNA সৃষ্টি হ'ব ঠিক তেনেকৈ ইয়াতো তোমালোক হেতুৱে দিয়া হৈছে বিক্ৰিয়াৰ মিশ্ৰণত লক্ষ্য নিৰ্ধাৰিত DNA ক্ৰম দুডাল প্ৰাইমাৰ P1 আৰু P2 এটা P1 আৰু P2
আৰু তাপ সহ্যকাৰী টেক পলিমাৰ উৎকেচক থাকে এই টেক পলিমাৰ উৎকেচক দুটা দিয়া আছে এই মিশ্ৰণত 95 ডিগ্ৰী উষ্ণতাত লক্ষ্য নিৰ্ধাৰিত ডিএনএক বিকৃত কৰে বিকৃত কৰি দিলে 95 ডিগ্ৰী সেন্টিগ্ৰেডত পিছলৈ 37 ডিগ্ৰী উষ্ণতালৈ ঠাণ্ডা কৰাত প্ৰাইমাৰে লক্ষ্য নিৰ্ধাৰিত ডিএনএ ক্ৰমৰ পৰিপূৰক শক্তিকাৰ লগত সংকৰণ কৰে এইটোৱে সংকৰণ কৰা কৈছে ইয়াতে বাইন্ডিং কৰাটো তাৰপিছত কি কয় বাইন্ডিং কৰাৰ পিছত এক্সটেনশন কৰি প্ৰথম সংশ্লেষণ দশাত লক্ষ্য নিৰ্ধাৰিত ডিএনএ ক্ৰমৰ দুটাকৈ প্ৰতিলিপি সৃষ্টি কৰে এইটো লক্ষ্য নিৰ্ধাৰিত ক্ৰমৰ ডিএনএ তাৰ যিটো ক্ৰম আছে সেইটো দুটা ডিএনএ সৃষ্টি হ'ব এইটো এটা দ্বিতীয় দশাত কি হ'ব লক্ষ্য নিৰ্ধাৰিত ডিএনএ ক্ৰমৰ চাৰিটাকৈ প্ৰতিলিপি সৃষ্টি হ'ব অৰ্থাৎ এইটো অৰিজিনেল লক্ষ্য নিৰ্ধাৰিত ডিএনএ এটা কপি দুটা কপি তিনিটা চাৰিটা কপি সৃষ্টি হ'ব এনেকৈ কি হয় এম্প্লিফিকেশ্যন হয় এতিয়া আহো পিচিআৰৰ যিটো আমাৰ ব্যৱহাৰ পিচিআৰ ব্যৱহাৰ আমি বিভিন্ন ধৰণৰ ফিল্ডত কৰিব পাৰোঁ বহুত ইম্পৰ্টেণ্ট হয় এতিয়া বৰ্তমান COVID-19ত যিবিলাক আমাৰ RT-PCR টেষ্ট কৰা বুলি কয় সেইটো এটা মানে পিচিআৰে হয় তাতে যেনে ভাইৰাছৰ RNA-টো সিকুৱেন্সিং কৰি কেনে বা তাত ভাইৰাছৰ RNA-টো কি কৰা হয় পিচিআৰ কৰা হয় RT-PCR বুলি কোৱা হয় এতিয়া চোৱা মেডিকেল সায়েন্সত কি কৰা হয় ডিটাৰমিনেশ্যন অফ ইনহেৰিটেড ডিজিজ মানে বংশগত ৰোগ ডায়াবেটিছ বা অন্য যিবিলাক বংশগত ৰোগ আছে সেইবিলাক নিৰ্ণয় কৰিবলৈ মেডিকেল সায়েন্সত ব্যৱহাৰ কৰা হয় নেক্সট হ'ল এনালাইসিস অফ টিস্যু টাইপিং which is essential for tissue typing analysis tissue typing essential for organ transplantation হ'ব এটা স্পেলিং মিষ্টেক হৈছে অংগ প্ৰতিস্থাপনৰ বাবে প্ৰয়োজনীয় অংগৰ বা কলাৰ বৈশিষ্ট্যৰ বিচাৰ কৰা অৰ্থাৎ organ transplantation মানে হ'ল এজনৰ অংগ আন এজনক দান কৰা প্ৰক্ৰিয়া বা আন এজনৰ দেহত প্ৰতিস্থাপন কৰা প্ৰক্ৰিয়া সেইটো কাৰণে আসলে টিস্যু টাইপিং লাগে টিস্যু বিলাক মেচিং হৈছে নে চাবলৈ টিস্যু বিলাক সবৰে একে নহয় গতিকে সেইটো কাৰণে কি কৰা হয় পিচিআৰ কৰা হয় নেক্সট ব্লাড গ্ৰুপ ডিটাৰমিনেশ্যন তেজৰ ব্লাড গ্ৰুপ মানে একদম কনফাৰ্মেটৰি টেষ্ট কৰিবৰ কাৰণে তেজৰ শ্ৰেণী নিৰ্ণয়ৰ পিচিআৰ ব্যৱহাৰ কৰা লগতে ডিটাৰমিনেশ্যন প্ৰেজেন্স অফ অনকোজিন মানে সেইবিলাক হ'ল কেঞ্চাৰ সৃষ্টিকাৰী জিন যিবিলাক জিনে কি কৰিব পাৰে কেঞ্চাৰ সৃষ্টি কৰিব পাৰে এইবিলাক মানুহৰ দেহতো থাকে প্ৰাণী দেহতো থাকে সেইবিলাক আচলতে আছে নে নাই সেইটো চাবৰ কাৰণে কি কৰা হয় পিচিআৰ ব্যৱহাৰ কৰা হয় তাৰপিছত ইন ফৰেনচিক সায়েন্স ফৰেনচিক বিজ্ঞানত used in DNA fingerprinting technique DNA fingerprintingত ব্যৱহাৰ কৰা হয় DNA fingerprinting কৰি জেনেৰেলি আমি আমাৰ কি বুলি কয় এজন মানুহৰ আইডেন্টিটিটো চাব পাৰি সেই মানুহজন আচলতে হয় নে নহয় সেইটো ফৰেনচিক সায়েন্সত ব্যৱহাৰ কৰা হয় লগতে ডিটাৰমিনেশ্যন অফ ফাদাৰহুড পেটাৰ্নিটি পিতৃত্ব নিৰ্ধাৰণ মানে যে সেই মানুহ দুজন পিতৃ আৰু পুত্ৰ ল'লে তো পিতৃজনে যদি সেই পুত্ৰজনক মানে স্বীকাৰ নকৰে তেনেহ'লে আমি ফৰেনচিক টেষ্ট কৰি কিনে ক'ব পাৰোঁ যে এইজনে অমুকৰ পিতৃ হয় তেওঁ মানে দাবী কৰিব পাৰে যে অমুক পিতৃ ডিএনএ বিলাক মানে কিছুমান সিমিলাৰিটি থাকে গতিকে এইটো কৰা হয় পিচিআৰ ব্যৱহাৰ কৰা হয় তাৰপিছত বায়'টেকনলজিত ব্যৱহাৰ কৰা হয় যিটো আমি অলৰেডি পঢ়িলোৱে এম্প্লিফিকেশ্যন অফ ক্লোন ডিএনএ ক্লোনিং হোৱা ডিএনএ সংখ্যা বৃদ্ধি কৰাত ব্যৱহাৰ কৰা হয় বা পৰিৱৰ্তন ব্যৱহাৰ কৰা হয় তাৰপিছত ইউজ ইন হিউমেন জিনম প্ৰজেক্টটো 2005-3 কমপ্লিট হৈছিলে সেইটো তোমালোকে নালাগে ইয়াতে হিউমেন জিনম প্ৰজেক্টত যেতিয়া গোটেই মানুহৰ জিনটো সিকুৱেন্সিং কৰে মানে এটা মানুহৰ গোটেই ডিএনএডাল সিকুৱেন্সিং কৰে 33,000 বেছ পেয়াৰ থাকে মানুহৰ ডিএনএ গতিকে ইমান ডিএনএ মানে সিহঁতি সিকুৱেন্সিং কৰে তাৰপিছত পিচিআৰ কৰে তাতো মানৱ জিন প্ৰকল্প বুলি কোৱা হয় তাত ব্যৱহাৰ কৰা হয় C2 কৈছে কি D2 ডিস্কভাৰী অফ ইভলিউচনাৰী ডাটা বিৱৰ্তনমূলক তথ্য আৱিষ্কাৰণ অৰ্থাৎ ইভলিউচনত কিছুমান এনেকুৱা বস্তু আছে যে আজিৰ পৰা 1 লাখ বছৰ আগতে যিটো আমাৰ জীৱ আছিল সেই জীৱটোৰ ডিএনএটো আইসোলেট কৰি কিনে ক'ব পাৰে যে এইটো অমুক বছৰ পুৰণা তেনেকুৱা ধৰণৰ ৰিকভাৰী অফ ট্ৰেণ্ড অফ ইভলিউচন বাই দ্য ষ্টাডি অফ ডিএনএ ফ্ৰম মিলিয়নছ অফ ইয়াৰ্ছ অফ অল্ড ইনচেক্ট ফসিলছ উদাহৰণস্বৰূপে দিছে পতংগৰ জীৱাশ্মত পোৱা লক্ষ বছৰ পুৰণি ডিএনএ অধ্যয়নৰ যোগেদি বিৱৰ্তনৰ দিশ উদ্ধাৰ কৰা এটা পতংগবিলাকৰ পৰা যে মানে বেলেগ স্পেচিছ ওলাইছে সেইটো আমি ক'ব পাৰোঁ ডিএনএ অধ্যয়নৰ যোগেদি লগতে ডিটাৰমিনেশ্যন অফ ইভলিউচনাৰী ৰিলেশ্যনশ্বিপ এমং স্পেচিছ অৰ্থাৎ প্ৰজাতিৰ মাজত বিৱৰ্তনৰ সম্পৰ্ক নিৰ্ধাৰণ কৰে এতিয়া মানুহ আৰু চিম্পাঞ্জিৰ মাজত 99.9% সিমিলাৰিটি আছে কিন্তু মানুহ আৰু চিম্পাঞ্জি গোটেই হেৰিটোৱে বেলেগ দুইটা মেমেল হয় কিন্তু মানুহ আৰু চিম্পাঞ্জি গোটেই এপিয়াৰেঞ্চৰ পৰা আদি কৰি চব বস্তুৱে বেলেগ কিন্তু সিহঁতৰ ডিএনএৰ সিমিলাৰিটি আছে 99.9% সেইটো আচলতে পিচিআৰ কৰি ক'ব পাৰি বা অন্য স্পেচিছৰ মাজত কিমান সিমিলাৰিটি আছে মানুহ আৰু বাঘৰ মাজত মানুহ আৰু শহাপহুৰ মাজত কিমান সিমিলাৰিটি আছে তো এইবিলাক কাৰণেও আমি পিচিআৰ কৰিব পাৰোঁ আৰু লাষ্ট যিটো হ'ল সেইটো হ'ল
role of PCR in molecular diagnostic technology. আণৱিক ৰোগ নিৰ্ণয়ত বা নিদানত PCR এইটো বহুত ইম্পৰ্টেণ্ট পৰীক্ষাত আহিছিল এবাৰ যে molecular diagnostic technology মানে হ'ল যে যিবিলাক আমাৰ molecular levelত disease হয় মানে কেঞ্চাৰ বা অন্য ভাইৰেল ডিজিজ বিলাক হয় সেইবিলাকক কেনেকৈ আচলতে PCR ব্যৱহাৰ কৰিব পাৰি used for determination of genetic diseases জিনীয় ৰোগ নিৰূপণ কৰিবলৈ ব্যৱহাৰ কৰা হয় এইটো মই আগতেও কৈছোঁ বংশগত ৰোগ জিনীয় ৰোগ একেই হয় প্ৰায় এতিয়া কি কৈছে PCR technique is easily affordable হয় cheap and less time consuming for amplification of a gene of interest এটা জিন লাগতিয়াল জিনৰ পৰিৱৰ্ধন কৰিবৰ বাবে PCR সহায় ল'লে পদ্ধতিটো সহজলভ্য কম খৰচী আৰু কম সময়ত কৰিব পাৰি PCR কৰি কিনে আমি মানে ধৰা এদিনৰ ভিতৰতে এটা জিনৰ পৰা 1 লাখ জিন বনাব পাৰোঁ গতিকে আলটিমেটলি এইটো কম খৰচী হয় বা কম টাইম কনজিউমিং হয় লগতে কি কৈছে PCR is used for detection of transmitted disease সংক্ৰমিত ৰোগ ধৰা পেলাই যিটো বৰ্তমান চলি আছে COVID-19 ভাইৰাছটোৰ নাম হ'ল SARS-CoV-2 গতিকে সেই SARS-CoV-2 ভাইৰাছটো আচলতে ট্ৰেন্সমিটেড ডিজিজ হয় ভাইৰাছ ট্ৰেন্সমিশ্যন হয় COVID-19 গতিকে সেইটো এটা ধৰা পেলাবৰ কাৰণে PCR ব্যৱহাৰ কৰা হয় যিটো মই উদাহৰণ হিচাপে ক'লোঁ RT-PCR ৰিয়েল টাইম PCR সেইটো RT-PCR means real time PCR PCR is a suitable technique for identification and characterization of disease causing microorganisms ৰোগ সৃষ্টিকাৰী বীজাণু উপস্থিতি আৰু চৰিত্ৰাংকন কৰিবলৈ PCR ফলদায়ী এতিয়ালৈকে যিটো SARS-CoV-2 ভাইৰাছ আছে যিটো মানে কৰোনা ভাইৰাছ আছে সেই কৰোনা ভাইৰাছটো তোমাৰ 14টা নে 18টা ষ্ট্ৰেইন ওলাইছে 18টা ষ্ট্ৰেইন মানে 18 ধৰণৰ হেতৰ RNA আছে যেহেতু হেতৰ RNA থাকে কৰোনা ভাইৰাছটোৰ ভিতৰত গতিকে 18 সেই RNA-টোৰ সিকোয়েন্স মানে বেলেগ বেলেগ হয় সেই বেলেগ বেলেগ সিকোয়েন্সৰ ওপৰত ভিত্তি কৰি 18 প্ৰকাৰৰ তাৰমানে কৰোনা ভাইৰাছ ওলাইছে গতিকে গোটেই বিশ্বত হেতি ঘূৰি আছে সেইটো কেনে গম পাইছে PCR টেষ্ট কৰিয়ে গম পাইছে তাৰ পিছত লগতে ৰিয়েল টাইম PCR টো ইউজ ইন এন্টিভাইৰেল থেৰাপি যিটো বৰ্তমান মই এই উদাহৰণ হিচাপে ক'লোঁ এন্টিভাইৰেল থেৰাপিত ব্যৱহাৰ কৰা হয় কৰোনা টেষ্ট কৰা বা অন্য to detect the presence and habitat of disease causing fungus in environmental sample fluorescent PCR is used fluorescent PCR টো ক'ত ব্যৱহাৰ কৰা হয় যে পৰিৱেশীয় নমুনাত ৰোগ সৃষ্টিকাৰী ভেঁকুৰৰ অৱস্থানৰ উপস্থিতি ধৰা পেলাবলৈ মানে এটা ধৰা পানী ললো বা এটা মানে কি বুলি কয় মাটি অলপমান ললো তাতে আচলতে ভেঁকুৰটো আছে নে নাই এই ভেঁকুৰটো আছে নে চাবৰ কাৰণে আমি ফ্লুorescent PCR ব্যৱহাৰ কৰোঁ এইখিনিয়ে হ'ল আজিলৈকে মই তোমালোকক PCR শেষ কৰিলোঁ ইয়াৰ পিছৰ দুটা ষ্টেপ তোমালোকৰ নেক্সট ক্লাছত